হাট বিহু উদযাপন সমিতিয়ে যোৰহাটৰ স্বৰ্গদেউ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰত বিগত 10 বছৰৰ দৰে এই বছৰৰ 7 বহাগত বিহু পালন কৰিব। এই উদ্দেশ্যে চুকাফা সমন্বয় ক্ষেত্ৰত বুধবাৰে বিয়লি 5 বজাত হাট বিহু উদযাপন সমিতিৰ কাৰ্যালয়ত সমিতিৰ সভাপতি কমলজ্যোতি গগৈৰ সভাপতিত্বত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। সমিতিৰ সম্পাদক ৰাজীৱ গগৈয়ে আঠৰা সভাখনিত হাট বিহুৰ লগত সংগতি ৰাখি এই বছৰ কুইজ প্ৰতিযোগিতা প্ৰদৰ্শনী আদি অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত কৰা হৈছে। পূৰ্বৰ পৰম্পৰাৰে পতাকা উত্তোলন, অঞ্চলটোৰ বয়োজ্যেষ্ঠ বিহুৱা বিহুৱতীক সম্বৰ্ধনা, জেং বিহু প্ৰতিযোগিতা, পৌৰাণিক ধৰণেৰে সক্ৰিয় বৈশিষ্ট্যৰে বিভিন্ন জাতি জনগোষ্ঠীৰ বিহু, হুঁচৰি প্ৰদৰ্শন, সাজপাৰ প্ৰতিযোগিতা, আমন্ত্ৰিত শিল্পীৰ দ্বাৰা গীত পৰিৱেশন আদি অনুষ্ঠিত কৰিবলৈ সভাখনিত সিদ্ধান্ত গ্ৰহণ কৰা হয়। তদুপৰি 5 এপ্ৰিলত স্বৰ্গদেউ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰতে শিক্ষাৰ্থীসকলৰ অংশগ্ৰহণেৰে দলীয় আৰু মুকলি শাখাত এককভাৱে বিহু সম্পৰ্কীয় কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত কৰা হয়। হাট বিহুৰ লগত সংগতি ৰাখি এই বছৰো স্মৃতি গ্ৰন্থ প্ৰকাশ কৰিব। যোৱা বছৰ হাট বিহু সমিতি অনুষ্ঠিত কৰা স্মৃতি গ্ৰন্থ প্ৰতিযোগিতাৰ বিজয়ীসকলক এই বছৰৰ হাট বিহুৰ মুকলি সভাত অন্যান্য প্ৰতিযোগিতাসমূহৰ লগতে স্মৰণিকা প্ৰতিযোগিতাত স্থানপ্ৰাপ্তসকলক পুৰস্কাৰ প্ৰদান কৰে। কুইজ প্ৰতিযোগিতা, জেং বিহু প্ৰতিযোগিতাৰ লগত প্ৰদৰ্শনী আৰু অন্যান্য কাৰ্যসূচী ৰূপায়ণৰ বাবে মূল সমিতিক সহযোগিতা আৰু কৰাৰ উদ্দেশ্যে আৰু হাট বিহু সফলভাৱে ৰূপায়ণ কৰাৰ উদ্দেশ্যে ভালে কেইখন উপ সমিতি আজিৰ সভাতেই গঠন কৰা হৈছে। নমস্কাৰ। আজি হাট বিহু উদযাপন সমিতিৰ এখনি সভা অনুষ্ঠিত চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰত অলপতে হৈ গ'ল। আগন্তুক বৰ্ষত আমি কেনেকৈ হাট বিহু উদযাপন কৰিম, আজি এইখিনি আলোচনা কৰা হ'ল। এইবাৰ নতুন সংযোজন, বিশেষকৈ হাট বিহু কুইজ প্ৰতিযোগিতা সদৌ অসম ভিত্তিত অনুষ্ঠিত হ'ব। ইয়াৰোপৰি আমি বিহুৰ প্ৰদৰ্শনী বা মেলা অনুষ্ঠিত কৰিবলৈ লোৱা সিদ্ধান্ত কৰিছোঁ। তাৰোপৰি যোৱাবাৰৰ দৰে জেং বিহু প্ৰতিযোগিতা এই বছৰ অনুষ্ঠিত হ'ব। অসমৰ বিভিন্ন স্থানৰ পৰা প্ৰতিযোগী দলসমূহক নিমন্ত্ৰণ জনোৱা হ'ব। আৰু যোৱা বছৰ আমি স্মৃতি গ্ৰন্থ প্ৰতিযোগিতা সদৌ অসম ভিত্তিত হাট বিহু সমিতিয়ে আয়োজন কৰিছিলোঁ। এইবাৰ মূল সভাৰ দিনা, হাট বিহুৰ দিনা পুৰস্কাৰ বিতৰণ কৰা হ'ব। আৰু আমাৰ কণী যুঁজ যোৱাবাৰো হৈছে, এইবাৰো অনুষ্ঠিত হ'ব। আৰু আমাৰ মুকলি বিহু মঞ্চত আমি সমন্বয়ৰ প্ৰদৰ্শনৰ বাবে আমি প্ৰদৰ্শন কৰাম। আজি যথেষ্ট ৰাইজৰ উপস্থিতিত হাট বিহুৰ সিদ্ধান্তসমূহ গঠন আমি লোৱা হয়। আৰু বিগত প্ৰায় 10 বছৰ ধৰি আমি হাট বিহু উদযাপন কৰি আহিছোঁ। ইয়াত মাত্ৰ কোভিডৰ বাবে কিছু কৰিব নোৱাৰিলেও আমি আনুষ্ঠানিকতা পালন কৰিছিলোঁ কোভিডৰ সময়ত। তথাপিও আমি হাট বিহু এৰি দিয়া নাই। এই হাট বিহুৱে চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰক বিভিন্ন জাতি উপজাতি অসমৰ সকলোকে নতুন মাত্ৰা দিব বুলি ভাবিছোঁ। আৰু এই সংযোজনে অসমৰ এটি হাট বিহুৰ এটা ডাঙৰ সংযোজন, আমাৰ জাতীয় পৰম্পৰাৰ বাপতিসাহোন এই বিহুটো আমি সুৰক্ষা দিয়াৰ ক্ষেত্ৰত সফল হ'ব পাৰিছোঁ বুলি আমি নিজে মানি লৈছোঁ। আৰু আমি বিদ্যালয় মহাবিদ্যালয়বিলাকত ইয়াৰ পাঠ্যক্ৰম কৰাবলৈ যি প্ৰচেষ্টা চলোৱা হৈছিল, সেইটো ইতিমধ্যে পাঠ্যক্ৰম আমাৰ একাদশ দ্বাদশ শ্ৰেণীত হৈ গৈছে আৰু মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় পৰ্যায়ত হোৱাৰ পথত। আমাৰ সদৌ অসম ভিত্তিত হাট বিহু সমিতিয়ে স্মৃতি গ্ৰন্থ প্ৰতিযোগিতা এইবছৰ অনুষ্ঠিত কৰিছিলোঁ। এই প্ৰতিযোগিতাৰ পৰা আমাৰ যিখন হাট বিহু নামৰ স্মৃতি গ্ৰন্থ প্ৰতিযোগিতালৈ গৈছিলে আৰু তাৰ এটি প্ৰবন্ধ আমাৰ পাঠ্যক্ৰমত উচ্চতৰ মাধ্যমিক পৰ্যায়ত সোমাবলৈ সক্ষম হৈছে। আৰু এই স্মৃতি গ্ৰন্থ প্ৰতিযোগিতাৰো পুৰস্কাৰসমূহ এইবাৰ 2025 চনৰ হাট বিহুৰ দিনা আমি প্ৰদান কৰিম। ধন্যবাদ। যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে। দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি
এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি তেনেহলে আহক শাংগ্ৰিলা হোমষ্টেলৈ শাংগ্ৰিলা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম হয় এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শাংগ্ৰিলা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা বিনামূলীয়া ৱাইফাই সুবিধা কাৰ পাৰ্কিংৰ ব্যৱস্থা ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি আপোনাৰ বাবে এটি সুখবৰ আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি 3 জনৰ বাবে উপলব্ধ কোঠা 3000 কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা দুজনৰ বাবে উপলব্ধ কোঠা 2500 টকা কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা তেনেহলে পলম নকৰি এতিয়াই আমাৰ শাংগ্ৰিলা হোমষ্টেলৈ আহিব পাৰে আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক আমাৰ ঠিকনা ডিচিবি ৰোড হেমবৰুৱা পথ তৰাজান কাকতি গাঁও যোৰহাট